বন্ধুসকল মোৰ ইউটিউব চেনেললৈ পুনৰবাৰ স্বাগতম। মই মোৰ চেনেলত ইতিমধ্যে ফাৰ্মিং সম্পৰ্কীয় বহুতো ভিডিঅ' আপলোড কৰিছোঁ। মোৰ নিজা মুৰ্গী ফাৰ্ম, ছাগলী ফাৰ্ম ইত্যাদিৰ ওপৰত। আজি মই সৰু সুৰাকৈ ভিডিঅ' এটা বনাইছোঁ যে ফাৰ্মিঙৰ লগতে আপোনালোকে পাৰে যদি সৰু সুৰাকৈ খেতি বাতি বা পাচলি যিকোনো ধৰণৰ খেতিত গুৰুত্ব দি পেলাই অলপ কৰিব পাৰে, তেতিয়া আপোনালোকৰ ফাৰ্মিং ছেক্টৰটো আৰু অধিক টনকিয়াল হ'বৰ কাৰণে বহুতো বিভিন্ন ধৰণৰ হেল্প হয়। গতিকে মই এইবাৰ অলপ আলু খেতি কৰিছোঁ। তাৰ ওপৰত আজি আপোনালোকক ভিডিঅ'টো বনাই মোৰ খেতিডৰা দেখাব বিচাৰিছোঁ। এয়া মোৰ আলু খেতি। প্ৰায় 4 বিঘা মাটিত আলু খেতি কৰিছোঁ প্ৰথমবাৰ। আগে পিছে মই সৰু সুৰাকৈ কৰি গৈছোঁ। এইবাৰ ফাৰ্মৰ লগতে অলপ বেছি পৰিমাণে কৰিছোঁ। এইবোৰ চব আলুৰ মাজে মাজে অলপ মূলা দিছিলোঁ, ঘৰত খাবলৈ হৈ যায়। সৰু সুৰাকৈ খেতি কৰিলে আপোনাৰ নিজৰ খোৱাটো বহুত খৰচ বাচি যায় আৰু বহুতো ইকনমিৰ ফালেও অলপ হেল্প হয়। এইবোৰ চব আলু, ইয়াৰ লগত ৰঙালাও আছে। গতিকে আলু খেতিটো কেনেকুৱা হৈছে জনাব। ৰঙালাও যিহেতু ফাৰ্মিং ছেক্টৰত আপুনি কৰিম বুলি ক'লে অলপ এনেধৰণৰ খেতি বাতিৰ অলপ প্ৰয়োজন। যিহেতু আপুনি যদি ভাবে ফাৰ্ম কৰি জীৱিকাটো মূল ফাৰ্মিং হিচাপে ল'ব বুলি ভাবিলে অলপ খেতি বাতিৰ প্ৰয়োজন। যিহেতু কিছুমান টাইমত ইকনমি অলপ প্ৰব্লেম হৈ যায়, তেতিয়া এনেধৰণৰ সৰু সুৰা খেতি বাতিৰ জৰিয়তে অলপ সকাহ পাব। এইবোৰ ৰঙালাও বেছি নাই, প্ৰায় 1 বিঘা মানত ৰঙালাও আছে। এইবোৰ এতিয়া লতা বগাব হৈছে। এতিয়া আলু আৰু কিছুদিন পিছত গছবোৰ মৰিব হ'ব। তাৰপিছত ইয়াৰ মাজে মাজে মাকৈ লগাই দিম বুলি ভাবিছোঁ। যিহেতু বহুতো দানাৰ প্ৰয়োজন হয় ফাৰ্ম কৰিলে। মাকৈ থাকিলে আপোনাৰ অলপ দানাটো খৰচ অলপ কমি যাব বা অলপ ৰেহাই হয়। ইয়াতে অলপ এনেকৈ ধৰণৰ মাকৈটো দিম আৰু মই 2 লাইনমান ট্ৰাই কৰি চাইছিলোঁ মাকৈ। গতিকে এইখিনি গোটেইখিনি মাকৈ দিয়া হ'ব। আৰু এইবোৰ নেপিয়াৰৰ পুলি লগোৱা হৈছে ছাগলীৰ কাৰণে। লগোৱা বেছি দিন হোৱা নাই, এতিয়া পুলিবোৰ ওলাইছে মাত্ৰ নতুনকৈ। এইবোৰ এতিয়া প্ৰত্যেক জোপাতে ওলাইছে। অলপ ঘাঁহ হৈছে, প্ৰত্যেক জোপাতে ওলাইছে। এতিয়ালৈকে লগোৱা আছে এইবোৰ চব নেপিয়াৰ। আৰু কিছুদিন পিছত আপোনাৰ এইবোৰ নিৰণি কৰি পানী দিব লাগিব। তাৰপিছত জোপোহা হৈ উঠিব গোটেই গছবোৰ। জেগাটো যিহেতু অলপ জেকা পৰা পাহাৰৰ তলত, গতিকে নেপিয়াৰটো চবতকৈ বেষ্ট নেপিয়াৰ এনেকুৱা জেগাৰ কাৰণে। এইবোৰ চব নতুনকৈ ওলাই আছে। গতিকে মোৰ এইখন সৰু সুৰা খেতি, আৰু মই ধান খেতিও কৰোঁ অলপ বহুল সংখ্যক। গতিকে ইতিমধ্যে ধানবোৰ কটা কমপ্লিট হ'ল, মৰণা মাৰি দিলোঁ। ধানটো এতিয়াও বিকা নাই, যেনিবা ধানটো বেচিব লাগিব। অলপ মাৰ্কেট ৰেট অলপ কম হৈ আছে, গতিকে বিক্ৰী কৰা নাই।
গতিকে ফাৰ্মিং কৰিলে আপোনালোকে ফাৰ্মিঙৰ লগতে পাৰে যদি এইবোৰ অলপ খেতি বাতিত অলপমান মানে গুৰুত্ব দিলে আপোনালোকৰ ফাৰ্মিং হেৰিটো বেছি বাঢ়ি যায়। লোকচানৰ সন্মুখীন হ'ব লগা নহয়, তথাপিও মানে আৰু অধিক লাভৱান হ'ব পাৰিব। এইবোৰ মটৰ গতিকে মই এতিয়া অলপ মুৰ্গী, ছাগলী, হাঁহ এইবোৰ অলপ বহল ভিত্তিত কৰিম বুলি চেষ্টা চলাই আছোঁ। ঘৰ ইতিমধ্যে বনোৱা হৈ আছে। আগন্তুক কেনেধৰণে কি কৰিছোঁ এইবোৰ ভিডিঅ' পাবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব। আৰু কিবা যদি ভুল দেখা পাইছে আপোনালোকে কমেণ্ট কৰি জনাব। মোৰ চেনেলটো মই কোনো ধৰণৰ আপোনাৰ পপুলাৰিটিৰ কাৰণে বনোৱা নাই, মানে মই যেনেধৰণে চলি আছোঁ আপোনালোকো যাতে মানে যদি আপুনি নিবনুৱা এনেকৈ চলিব পাৰে, সেই বস্তুটো মই আপোনালোকৰ আগত মানে ক'ব বিচাৰিছোঁ। গতিকে আজি ভিডিঅ'টো ইমানেই, আগলৈকে আৰু বহুত ভিডিঅ' দিম সৰু সুৰা। গতিকে চেনেলটো ভাল লাগিলে ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'বোৰ লাইক কৰিব, আৰু কিবা ভুল হ'লে কমেণ্ট বক্সত জনাব। গতিকে বন্ধুসকল আজিলৈ ইমানে, ধন্যবাদ।